আজি আলোচনা চক্ৰ সঞ্চালিকা শ্ৰদ্ধাৰ ডক্টৰ অঞ্জনা চলিহা বাইদেউ, আদৰ্শ বিষয়ৰ মূল বক্তা শ্ৰদ্ধাৰ শ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামী দেউ, অসম সত্ৰসভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ ভদ্ৰকৃষ্ণ গোস্বামী দেউ আৰু উপস্থিত বিদ্যুৎ সমাজ। মোৰ পত্ৰখনৰ শিৰোনামা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনত ভক্তিবাদ, এক চমু আলোচনা। শ্ৰীমন্ত শংকৰদেৱৰ দৰে এক বিশাল ব্যক্তিত্ব মহাপুৰুষৰ দৰ্শনৰ আলোচনা কৰা মোৰ নিচিনা অতি সামান্য মহিলাৰ পক্ষে এক দুৰহ কাৰ্য। মোৰ অজানিতে যি ভুল থাকি যাব আপোনালোকে নিশ্চয় মোক ক্ষমা কৰিব। মই মোৰ বিষয়বস্তু আলোচনাৰ বিষয়বস্তু পাঠ কৰিবলৈ লৈছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি তথা ভাৰতবৰ্ষৰ আধ্যাত্মিক আৰু মানসিক শক্তিস্বৰূপ। তেওঁ বিশাল সৃষ্টিৰাজিৰে সমৃদ্ধ কৰিছে অসমীয়া জাতিৰ ভাষা, সাহিত্য, সংস্কৃতি। তেওঁ আছিলে ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তৰ ভক্তি আন্দোলনৰ প্ৰধান পথিকৃৎ। তেওঁ ব্ৰহ্মপুত্ৰৰ অৰ্থস্বৰূপ, গায়ত্ৰীৰ ভাষ্যস্বৰূপ, মহাভাৰতৰ অৰ্থ নিৰ্ণায়ক আৰু বেদাৰ্থ দ্বাৰা বৰ্ধিত কলেবৰ শ্ৰীমদ ভাগৱতক মুখ্য ভিত্তি হিচাপে গ্ৰহণ কৰি এক নতুন ধৰ্ম দৰ্শন আৰু সংস্কৃতিৰ প্ৰৱৰ্তন কৰিছিল। শংকৰদেৱৰ ধৰ্ম নব্য বৈষ্ণৱ ধৰ্ম বা মহাপুৰুষীয়া নাম ধৰ্ম বুলি আখ্যা দিয়া হয় আৰু এই ধৰ্মমতটো অন্যান্য বৈষ্ণৱ সম্প্ৰদায়ৰ যেনে ৰামানুজ শ্ৰী সম্প্ৰদায়, মধ্যৰ ব্ৰহ্ম সম্প্ৰদায়, ৰুদ্ৰ সম্প্ৰদায়, কনক সম্প্ৰদায় আদিৰ পৰা সম্পূৰ্ণ ভিন্ন। ই এটা সম্পূৰ্ণ ভিন্ন সম্প্ৰদায় যাক আন এটা সম্প্ৰদায়ৰ লগত একে বুলি ক'ব নোৱাৰি। শংকৰদেৱৰ মতে ঈশ্বৰ এক আৰু তেওঁ ভক্তিৰ দ্বাৰাই বুজিব পাৰে। ঈশ্বৰৰ নাম শ্ৰৱণ কৰা আৰু ঈশ্বৰৰ নাম উচ্চাৰণ কৰাই ঈশ্বৰ উপাসনাৰ একমাত্ৰ উপায়। সেয়েহে তেওঁৰ ধৰ্মক একস্বৰৰ নাম ধৰ্ম বুলিও কোৱা হয়। ইয়াত উল্লেখ কৰিব পাৰি যে শংকৰদেৱ কেৱল এজন ধৰ্ম প্ৰচাৰকেই নাছিলে, তেওঁ এজন সমাজ সংস্কাৰকো আছিল। আদৰ্শ গৱেষণা পত্ৰ শংকৰদেৱৰ প্ৰচাৰিত ভক্তিবাদৰ এক চমু আলোচনা আগবঢ়ালে প্ৰযত্ন কৰা হৈছে। উদয় সংবাদৰ ভিত্তিত ভাৰতৰ ভিন ভিন ঠাইৰ ভিন ভিন বৈশিষ্ট্য প্ৰকাশ কৰি পল্লৱিত হোৱা ভাগৱতী ধৰ্মৰ মূল কথাই হৈছে ভক্তিবাদ। মহাপুৰুষ শংকৰদেৱৰ এনে এটা সময়ত আবিৰ্ভাৱ হৈছিল যি সময়ত কামৰূপ তথা বৰ্তমান অসমত সামাজিক তথা ধৰ্মীয় অৱস্থা অতিকৈ বিশৃংখল হৈ পৰিছিল। সেই সময়ত অসমত শাক্ত ধৰ্মৰ প্ৰবল ৰূপ ধাৰণ কৰিছিল। পূজাৰ উপকৰণ ৰূপে ৰক্তদান আছিল প্ৰধান অৰ্থ। দেৱীৰ উদ্দেশ্যেৰে বিভিন্ন পশু আদিৰ বলি প্ৰথা প্ৰচলিত আছিল। এনেকৈ সেই সময়ত নৰবিললৈ উল্লেখ পোৱা যায়। শাক্ত ধৰ্ম আছিল সেই সময়ৰ ৰাজঘৰীয়া ধৰ্ম। এনেকৈ এই ধৰ্মই ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰাত সক্ষম হৈছিল। দেৱী দুৰ্গাৰ শৰীৰৰ ৫১ ভাগৰ এক ভাগ অৰ্থাৎ যোনি অংশ নীলাচল পাহাৰত পৰিছিল আৰু এই যোনিবিধ হৈছে দেৱী কামাখ্যাৰ অধিষ্ঠান। এই মন্দিৰৰ
চিন্তাৰ পুনৰুত্থান শংকৰদেৱৰ সময়ত শাক্ত আৰু শৈৱ ধৰ্মৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল শাক্ত ধৰ্ম হৈ পৰিছিল বৌদ্ধ তন্ত্ৰৰ দ্বাৰা প্ৰভাৱিত নিচেই কম সংখ্যক লোক সেই সময়ত বৈষ্ণৱ ধৰ্ম অনুসৰণ কৰিছিলে শংকৰদেৱে নিজে যদিও এটা শৈৱ শাক্ত ধৰ্মৰ পাৰিবাৰিক প্ৰভাৱত জন্মগ্ৰহণ কৰিছিলে কিন্তু তেওঁ শ্ৰীমদ ভাগৱত মহাপুৰাণৰ ব্যাখ্যাস্বৰূপ নব্য বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিল ভক্তিবাদৰ প্ৰামাণ্য গ্ৰন্থ হিচাপে নাৰদ আৰু খাণ্ডীলৰ ভক্তিসূত্ৰৰ উল্লেখ কৰিব পৰা যায় ভক্তি শব্দটো সংস্কৃত ভজ শব্দৰ পৰা আহিছে ধৰ্মীয় দিশত চাবলৈ গ'লে ভক্তি হৈছে ঈশ্বৰক প্ৰেমপূৰ্ণভাৱে সেৱা কৰা যাৰ দ্বাৰা জীৱন মুক্তি লাভ কৰিব পাৰে মহাপুৰুষ শংকৰদেৱে তেওঁৰ অন্যান্য গ্ৰন্থৰ লগতে ভক্তি ৰত্নাকৰত ভক্তি আশ্চৰ্যজনক ভক্তিক নানাভাৱে বৰ্ণনা কৰিছে শংকৰদেৱক ভক্তি কৰ্ম জ্ঞানৰ পৰা উচ্চ মাৰ্গ বুলি গ্ৰহণ কৰিছে তেওঁৰ প্ৰচাৰিত একশৰণ নাম ধৰ্ম এক নতুন পথ যি ভক্তি ৰসৰ দ্বাৰা পৰিপুষ্ট শংকৰদেৱৰ অসংখ্য ৰচনাৱলী বিশ্লেষণ কৰিলে দেখা যায় যে তেওঁ ভক্তিক জীৱৰ কাৰণে সৰ্বশ্ৰেষ্ঠ পথ বুলি গণ্য কৰিছে ভক্তি প্ৰকৃতপক্ষে কোনো মতবাদ নহয় ভক্তি হৈছে আবেগপূৰ্ণ অভিজ্ঞতা শংকৰদেৱৰ মতে ভক্তি হৈছে ঈশ্বৰৰ প্ৰতি এক নিৰৱচ্ছিন্ন প্ৰেম ভক্তই ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কৰি ঈশ্বৰ প্ৰেমত নিমগ্ন হৈ থাকে ভক্তিবাদৰ প্ৰৱৰ্তক ৰূপে শংকৰদেৱে কৈছে যে ভক্তি মুক্তিতকৈ শ্ৰেষ্ঠ তেওঁৰ মতে ভক্তি বা ঈশ্বৰৰ প্ৰতি প্ৰেমপূৰ্ণ আত্মসমৰ্পণ হৈছে একমাত্ৰ পথ তেওঁ মত প্ৰকাশ কৰে যে ভক্তি ব্যতিৰেকে ব্ৰহ্মাৰ মুক্তি নাই ব্ৰহ্মাৰ মুক্তি নাই না কৰিলে ভক্তি শ্ৰীমদ ভাগৱতৰ পৰাৱৰ্তী সাধন ৰূপে নবীন উপায়ৰ কথা কোৱা হৈছে যেনে শ্ৰৱণ কীৰ্তন স্মৰণ পাদসেৱন অৰ্চন বন্দন দাস্য সক্ষ্য আৰু আত্মনিবেদন এই নটা নৱদক ভক্তি বুলিও কোৱা হয় আৰু এই নবীন ভক্তিৰ মাজত শংকৰদেৱে শ্ৰৱণ আৰু কীৰ্তনক শ্ৰেষ্ঠ বুলি মানিছে তেওঁৰ লিখনিত হৰিৰ নাম কীৰ্তনৰ মহিমা তেওঁ বাৰম্বাৰ উল্লেখ কৰিছে তেওঁৰ লিখিত গ্ৰন্থাদিৰ পৰা এই বিষয়ে কেইটামান উদ্ধৃতি দিয়া হ'ল যেনে ঠাকুৰ ভকতৰ কীৰ্তন চাই শ্ৰী শংকৰ বাক্যামৃত পৃষ্ঠা 198 আকৌ কৈছোঁ তজু কোনো নাম কৰৈ শ্ৰৱণ কীৰ্তন মোক্ষ প্ৰসাদক প্ৰভু তোমাক নমাগে চাৰ সৰ্বসুখ কোন তাসমর আগে শ্রী শংকর বাক্যামৃত পৃষ্ঠা 97 নামৰ মহিমা নজানি লিখিয়ে আন প্ৰাশ্চিত্যৰ বিষয়ে মৃত সঞ্জীৱনী নজানিয়া গৈতে আন ঔষধ দিও মোৰ কথা শ্ৰৱণ কীৰ্তন বিনে আন নাহিকে ভক্তি ভক্তি দৃঢ় কৰা জ্ঞান শ্ৰী শংকৰদেৱ ভক্তি কৰি পৃষ্ঠা 53 প্ৰকৃতভাৱে শংকৰদেৱে কীৰ্তনক কেৱল উপায় নহয় লক্ষ্য বুলিও গণ্য কৰিছে তেওঁৰ মতে কীৰ্তন হৈছে সাধ্য আৰু সাধন উভয় তেওঁ কৈছে যে কলি যুগৰ কৃষ্ণ লাভৰ বাবে কৃষ্ণৰ নাম কীৰ্তন একমাত্ৰ পথ ঈশ্বৰে ভকতৰ পৰা তেওঁৰ নাম কীৰ্তনহে বিচাৰে সেয়েহে তেওঁ কৈছে ঠাকুৰ ভকতৰ কীৰ্তন চাই ভক্তিবাদৰ সমৰ্থকসকলে চাৰি প্ৰকাৰৰ ভক্তিভাৱ স্বীকাৰ কৰিছে যেনে দাস্য ভাৱ সক্ষ্য ভাৱ বাৎসল্য ভাৱ আৰু মধুৰ ভাৱ এই চাৰিবিধ ভক্তিৰ ভিতৰত শংকৰদেৱে দাস্য ভাৱকে কেৱল স্বীকাৰ কৰিছে তোমাৰ বৃত্ত যিহেতু তেওঁ ঈশ্বৰক দাস ৰূপে সেৱা কৰিবলৈ বিচাৰে সেয়েহে তেওঁ লীন মুক্তি বা সম্পূৰ্ণ ভগৱানৰ লগত লীন হ'বলৈ নিবিচাৰে কিয়নো ঈশ্বৰৰ লগত এক হৈ পৰিলে তেওঁ ঈশ্বৰৰ চৰণ কমল সেৱাৰ পৰা বঞ্চিত হৈ পৰিব সেয়েহে তেওঁ কৈছে যে নমাগো সুখ হওক নলাগৈ মুকুতি তোমাৰ চৰণে মাত্ৰ ঠাকুৰ ভকতি গজেন্দ্ৰ গোস্বামী শ্ৰী শংকৰ বাক্যামৃত পৃষ্ঠা 118 এই উদ্ধৃতিৰ পৰা বুজা যায় যে তেওঁ ঈশ্বৰৰ লগত একান্ত হ'বলৈ বিচৰাৰ পৰিৱৰ্তে তেওঁ ঈশ্বৰৰ ভক্ত হৈ থাকি দাস ৰূপে ঈশ্বৰ সেৱা কৰি যাবলৈ বিচাৰে
শংকৰ বাক্যামৃত দীক্ষাই পঢ়া। তেওঁ আৰু কয় যে ভক্তিভাৱে মানুহৰ সকলো অহংকাৰ দূৰ কৰে। মানুহ অহংকাৰৰ পথত থাকি বিভিন্ন ধৰণৰ আত্মকলহত ব্যস্ত থাকে। শংকৰদেৱে কৈছে যে ঈশ্বৰে ভকতৰ সকলো ধৰণৰ ভয় অনিশ্চয়তা দূৰ কৰে। এনেকে ভক্তই মুক্তি বা সুখৰ কাৰণে প্ৰত্যাশা নকৰে, তেওঁ কেৱল ঈশ্বৰৰ প্ৰতি ভক্তি ভাৱাপন্ন হৈ থাকিবলৈ বিচাৰে। নমানো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। শ্ৰীমন্ত শংকৰদেৱৰ মতে যিহেতু ঈশ্বৰ সকলো ভক্তৰ আত্মাস্বৰূপ, এতেকে সকলোৱে তেওঁকে উপাসনা কৰে। ভক্তি দ্বাৰা মানুহৰ কৰ্মবন্ধন মুক্ত হয়। ভক্তি অবিহনে জীৱন মূল্যহীন। ভক্তিৰ বৈশিষ্ট্য বৰ্ণনা কৰি শংকৰদেৱে মত প্ৰকাশ কৰে যে ভক্ত হৈছে ঈশ্বৰৰ আত্মা আৰু ঈশ্বৰ হৈছে ভক্তৰ আত্মাস্বৰূপ। ভকত আছে মোৰ হৃদি জানিবা নিশ্চয়, ভকতৰ জনৰ জানা আমি চেৰি হৃদয়। এতেকে ঈশ্বৰে ভকতৰ কষ্ট কৰিব নোৱাৰে। আকৌ তেওঁ অনাদি বাচনত কৈছে যে ভকতৰ নিমিত্তে মাধৱে আছে ৰৈ। ভক্তিৰ প্ৰতি তেওঁৰ অটল বিশ্বাস প্ৰকাশিত হৈছে তেওঁৰ উদ্ধৃতিত, যেনে ভকত পালন নষ্ট কৰা দুষ্ট দৈত, ভক্তিপদী পৃষ্ঠা 59। এতেকে ভক্ত সদায় আনন্দত থাকে। ভকত জনৰ সদা আনন্দ হৃদয়, ভক্তিপদী পৃষ্ঠা 59। ভক্তি আনন্দ এক নতুন ঘটনা নহয়। বিশিষ্টাদ্বৈত বেদান্তবাদী দাৰ্শনিক ৰামানুজ ভক্তিবাদৰ বিশ্বাসী আছিলে। ৰামানুজে ভক্তি দুটা বিভাগ কৰিছিল, যেনে ভক্তি আৰু প্ৰপত্তি। ৰামানুজৰ মতে ভক্তি হ'ল তিনিটা উৎসৱৰ্ণৰ বাবে আৰু প্ৰপত্তি হৈছে সূত্ৰৰ বাবে। কিন্তু শংকৰদেৱৰ দৰ্শনত আমি দেখা পাওঁ তেওঁ ভক্তিৰ পথ সকলোৰে বাবে মুকলি কৰি দিছিলে। ভক্তিৰ পথত উচ্চ নিচ ভেদ কৰা নাছিলে। ৰামানুজৰ ভক্তি জ্ঞান নিশ্চিত ভক্তি, তেওঁ জ্ঞানৰ পথেৰে ভক্তি আহে বুলি কৈছিলে। কিন্তু শংকৰদেৱৰ মতে ভক্তিৰ পৰাই মানুহৰ জ্ঞানৰ উৎপত্তি হয়। মহাভাগৱতৰ 2য় স্কন্ধ তাকে শংকৰদেৱে কৈছে কৃষ্ণ ভকতিত মাত্ৰ জ্ঞান উপজয়। অৰ্থাৎ ভক্তিৰ পৰাই নিৰৱচ্ছিন্নভাৱে জ্ঞান উপজে। ভক্তিবাদৰ বিশ্বাসী শ্ৰীমন্ত শংকৰদেৱে কৈছে ভকতক ভৰিৰে প্ৰত্যেককৈ অধিক প্ৰেম কৰে। তেওঁৰ উদ্ধৃতি দি কৈছো, ভকতৰ বাকীমালা হৃদয়ত দেখি যেন সতিনী নহন্ত দেৱী লক্ষ্মী, নেৰামত তথাপি ভাৰ্যাকো অনাদৰি, লক্ষ্মীটো অধিক ভকতক দয়া কৰি। মহাভাগৱত 1 খণ্ড পৃষ্ঠা 819। সেয়ে তেওঁ কৈছে ভক্তি জীৱৰ শ্ৰেষ্ঠ পথ। ভক্তি পৰম পন্থ দিলো কৰিছে। যিজনে ভগৱানক আটাইতকৈ ভাল পায়, ভগৱানে তেওঁক বৈকুণ্ঠৰ ঐশ্বৰ্য দান দিয়ে। এইদৰে ওপৰৰ আলোচনাৰ পৰা আমি সিদ্ধান্ত কৰিব পাৰো যে শংকৰদেৱ ভক্তিবাদৰ এক নিৰৱচ্ছিন্ন সাধক আছিল। যি সময়ত তেওঁ ভক্তিবাদ প্ৰৱৰ্তন কৰিছিল, সেই সময়ৰ অসমৰ সামাজিক, ৰাজনৈতিক, ধৰ্মীয় পৰিৱেশ ভক্তিভাৱৰ সম্পূৰ্ণ বিৰোধী আছিল। এনে এটা পৰিস্থিতি শ্ৰীমন্ত শংকৰদেৱক তেওঁৰ ব্যক্তিত্বৰ দ্বাৰাই ভক্তিবাদৰ নিচিনা এক ৰহস্যবাদক মানুহৰ মাজত প্ৰৱৰ্তন কৰি দেশৰ শান্তি ঘূৰাই আনিছিল। তেওঁ দিলোৱা হিংসাৰ পোহৰেৰে সমগ্ৰজনক আজি 500 বছৰে ঈশ্বৰমুখী বিষ্ণুমুখী পথ দেখুৱাই আছে শংকৰদেৱৰ অনুপম সৃষ্টি অসমৰ সত্ৰ অনুষ্ঠানে। ধন্যবাদ। আছে আৰু যোগেন বৰুৱাৰ তেখেতৰ পঞ্জীয়ন হ'লনে নাই হোৱা যদি অংশগ্ৰহণকাৰী কোনোবাই যদি এতিয়াও পঞ্জীয়ন হোৱা নাই, সেইটো মুৰলীকান্ত মহন্তৰ পঞ্জীয়ন হ'লনে নাই, পঞ্জীয়ন কৰি ল'ব। আৰু যোগেন বৰুৱাৰ তেখেতৰ উপবিষয়টো হৈছে ভাগৱতৰ পোহৰ বিলত বিভিন্ন সংহতিৰ অৱদান। তাত তেখেতে অনিৰুদ্ধদেৱৰ অৱদানৰ ওপৰত লিখিছে। এই অনিৰুদ্ধদেৱৰ অৱদানৰ বিশেষ পৰ্বটোলৈ যোৱাৰ আগতে মই ভাবিছোঁ সেইটো শিৰোনামতে ভাগৱতৰ পোহৰ বিলত বিভিন্ন সংহতিৰ অৱদান, একেই কাল সংহতিৰ ওপৰতে লিখিছে। আৰু এখন পেপাৰ পাইছোঁ উৎপল নাৰায়ণ গোস্বামী। উৎপল নাৰায়ণৰ পত্ৰখন আগতে পাঠ কৰি ল'লে তাৰপিছত আমি অনিৰুদ্ধদেৱলৈ যাবলৈ বেছি সুবিধা হ'ব বুলি ভাবিছোঁ। গতিকে উৎপল নাৰায়ণ
গোস্বামীক তেওঁৰ পত্ৰিকাখন পাঠ কৰিবলৈ অনুৰোধ জনালোঁ। শংকৰ শ্ৰীমন্ত মাধৱ শ্ৰীমন্ত গোপাল দেৱ অৰুণ উপাম কুশান্দ ভয়ন পাৱে পৰি কৰো শিৱ। অসমৰ প্ৰথমগৰাকী কবি, মহিলা কবি পদ্মপ্ৰিয়া আইৰ এফাকি ঘোষাৰে অসম সত্ৰ মহাসভাৰ শতবাৰ্ষিকী অনুষ্ঠানৰ আলোচনা সত্ৰৰ উপস্থিত থকা আলোচনা সত্ৰৰ সঞ্চালিকা মহোদয়া, মঞ্চত উপস্থিত ভদ্ৰকৃষ্ণ গোস্বামী প্ৰভুদেৱ আৰু বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকল, সত্ৰীয়াসকল, গৱেষকসকল, আলোচকসকল, উপস্থিত শ্ৰোতাসকল, সকলোলৈকে মই জয় জয়তে মোৰ সেৱা যাচিছোঁ। বিষয়টো জটিল, সুদ সৌনক সংবাদ আৰু শংকৰদেৱৰ পুনৰীক্ষণ। বিষয়টোৰ অন্তৰ্ভাগত ইতিমধ্যে দুখনমান আলোচনা পত্ৰ প্ৰৱেশ কৰিলে। সুদ সৌনক সংবাদ কি সেয়া কোৱা হ'ল। সুদ সৌনক সংবাদত কেনেকৈ শংকৰদেৱে প্ৰৱেশ কৰিলে, সুদ সৌনক সংবাদ এই বিষয়টো দিয়াৰ মূলতেই হ'ল তাত এখন সত্ৰৰ কথা উল্লেখ আছে। সেয়া কথা ইতিমধ্যে উপস্থাপন কৰিলে। মোৰ আলোচনাখনৰ বিষয়বস্তু হ'ল ভাগৱতৰ পোহৰ বিলোৱা কাল সংহতি সত্ৰ। অৰ্থাৎ প্ৰথমতেই শ্ৰদ্ধাৰ ভৱ গোস্বামীদেৱে এটা কথা উল্লেখ কৰিছিল যে অসম সত্ৰ মহাসভাৰ জন্মৰ অন্তৰালত এটা কথা আছে যে যিমানবোৰ সংহতি আছে সকলো সংহতি মিলি এটা সংহতি হওক, সেয়া হৈছে সত্ৰ সংহতি। কিন্তু জয় জয়তে মই তেখেতৰ ওচৰত বা তেখেতসকলৰ সেই মহান প্ৰচেষ্টাৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। মই যিহেতু সংহতি বিভাজন ইয়াতে দিয়া হৈছিলে, সেইকাৰণে এটা বিষয় ল'লোঁ কাল সংহতিৰ কথা। সুদ সৌনক সংবাদত যি সত্ৰৰ কথা কোৱা হৈছে সেয়া শংকৰদেৱে পিছত তাৰ দুটা ধাৰা কৰ্মসত্ৰ আৰু ব্ৰহ্মসত্ৰৰ আশ্ৰয় কৰি ব্ৰহ্মসত্ৰক ধৰি ৰাখিলে। এই সত্ৰ ব্যৱস্থাত পোনপ্ৰথমে আপোনালোকে সকলোৱে জানে, মই ইয়াত আলোচনা পত্ৰখন পঢ়ি নিদিওঁ, মোটামুটি কেইটামান কথা মই কৈ যাম। ভুল হ'লে মোক ক্ষমা কৰি দিব। মই জয় জয়তে এই কথা ক'লোঁ। গৱেষণাৰ বিষয়টো যিহেতু পৰিসৰটো বহল, তাৰ কথাবোৰ ৰেফাৰেঞ্চ মোৰ দিবলৈ মোৰ অসুবিধা হ'ব। শংকৰদেৱে প্ৰথমতে সত্ৰ বুলি উল্লেখ কৰা নাছিল। যেনেকৈ তেওঁ বৰগীতক বৰগীত বুলি কোৱা নাছিল, অংকীয়া নাটক অংকীয়া নাট বুলি কোৱা নাছিল, সত্ৰসমূহক তেওঁ নিজে সত্ৰ বুলি কোৱা নাই। তেওঁৰ অনুগামী পুৰুষসকলে ইয়াক সত্ৰ বুলি স্বীকাৰ কৰিছিল। তেওঁৰ সময়ত হয়তো থান বা স্থান বুলি কৈছিল। ভাগৱত পুৰাণত হওক বা শৰণ মালিতাতে হওক, য'তেই সত্ৰ শব্দ প্ৰয়োগ নহওক, সেই সত্ৰৰ পৰাই অনুকৰণ কৰি সত্ৰ ব্যৱস্থা এটা সৎকৰ্ম আলোচনাৰ ব্যৱস্থা শংকৰদেৱে গ্ৰহণ কৰিলে। সেয়া আমাৰ আদৰ্শ হ'ল বৰদোৱা সত্ৰ। তাৰপিছত শংকৰদেৱক অনুকৰণ কৰি কৰি এতিয়া কথাটো হ'ল সুদ সৌনক সংবাদক শংকৰদেৱে পুনৰীক্ষণ কৰিলে। কেনেকৈ কৰিলে? সুদ সৌনক সংবাদত থকা সেই আলোচনা কক্ষ সত্ৰক শংকৰদেৱে পুনৰীক্ষণ কৰি একে নৱবৈষ্ণৱ ধৰ্মৰ সত্ৰ প্ৰতিষ্ঠা কৰিলে। এতিয়া সেই নৱবৈষ্ণৱ ধৰ্ম সত্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছত তেখেতৰ পিছৰ পুৰুষসকলে মাধৱ পুৰুষ, দামোদৰদেৱ বা গোপাল আটা, অনিৰুদ্ধদেৱ ইত্যাদি, হৰিদেৱ ইত্যাদি ব্যক্তিসকলে নিজৰ নিজৰ প্ৰচেষ্টাৰ পিছত সত্ৰ জন্ম দিলে। এতিয়া এই সত্ৰ যে ব্যৱস্থাটো আহিল, আহোঁতে এটা সংহতিৰ ফাট মেলিল। এই সংহতি কেনেকৈ ফাট মেলিল? শংকৰদেৱৰ মৃত্যুৰ পিছত আপোনালোকে সকলোৱে জানে, মই পুনৰুক্তি কৰাৰ কথা নাছিল, কিন্তু বিষয়টো উপস্থাপনৰ কাৰণে কৈছোঁ। শংকৰদেৱৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰীৰ যি বিবাদ, সেই বিবাদত ভিতৰি কণ্ডল বাহিৰৰ ৰূপলৈ পৰ্যবেক্ষিত হ'ল। তেতিয়াই দামোদৰদেৱ বা শংকৰদেৱৰ পুত্ৰৰ মাজত বিভিন্ন ধৰণৰ মত সৃষ্টি হৈ চাৰিটা সংহতিৰ বিভক্ত হ'ল। অৱশ্যে এই সংহতিৰ নামাকৰণ সেইসকল ব্যক্তিয়ে কৰা নাছিল। তেখেতলোকে মহাপুৰুষীয়া ধৰ্মত থকা আপোনালোকসকলে জানে, নাম দেৱ গুৰু ভকত, এই চাৰি খুঁটিক প্ৰত্যেকেই বিভিন্ন ধৰণে ধৰি ল'লে। কোনোবা এজনে ভাবিলে যে গুৰুৱেই শ্ৰেষ্ঠ, বৈষ্ণৱ ধৰ্মত গুৰুৱেই শ্ৰেষ্ঠ। কোনোবা এজনে ভাবিলে যে বৈষ্ণৱ ধৰ্মত নামেই শ্ৰেষ্ঠ। কোনোবা এজনে ভাবিলে যে
বৈষ্ণৱ ধৰ্ম হ'লেও ইয়াতে দেৱতাক স্থান দিব লাগিব। আৰু কোনোবাজনে ভাবিলে যে ভকতেই মূল, ভকতেই ভগৱান আছে, এনেকুৱা ধৰণৰ কথা প্ৰত্যেকৰে চিন্তাধাৰাৰ পৰ্যবেক্ষিত হ'ল। কিন্তু ইয়াৰ মূল ব্যৱস্থাটো হ'ল ভাগৱতৰ যি কৃষ্ণস্তু ভগৱান স্বয়ং। এই চাৰিটা খুঁটিৰ কথা, চাৰিটা ব্যৱস্থাৰ কথা জড়িত আছে। চাৰিটা সংহতিৰ সৃষ্টি হ'ল নামদেৱ গুৰু ভকতৰ আশ্ৰয়ত, আৰু ইয়াৰ মূল তত্ত্বটো হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং। যি নহওক শংকৰদেৱৰ সেই পুনৰক্ষণ সত্ৰ ব্যৱস্থাক গোপাল আটাই ভৱানীপৰীয়া গোপাল আটা একে নতুন চিন্তাধাৰাৰে সত্ৰ প্ৰতিষ্ঠা কৰে। কালজাগত কোচ ৰজা নৰনাৰায়ণে এটা সময়তে নগৰ পাতিছিল, আৰু সেই কালজাগতে গোপাল আটাই সত্ৰ পাতিছিল। গোপাল আটাৰ সত্ৰ সেই সময়ৰ শিষ্যসমূহে বৰ আদৰ লৈছিলে, আৰু তাৰপিছতে এই সত্ৰ ব্যৱস্থাটো ইমান ধুনীয়াকৈ পৰ্যবেক্ষিত হ'ল। গোপাল আটাৰ নিজা চিন্তাত পৰ্যবেক্ষিত হ'ল যে এই ধৰ্মতে গুৰুৱেই শ্ৰেষ্ঠ। গুৰুক আদৰ্শ কৰি, গুৰুক প্ৰধান কৰি তেওঁ এই ধৰ্ম প্ৰচাৰ কৰিবলৈ লাগিল। কিন্তু গোপাল আটাই কেতিয়াও সেয়া কাল সংহতি বুলি কোৱা নাছিল। পিছৰ ব্যক্তিসকলে সেই কাল শব্দটো, কাল যাৰ সত্ৰ পতাৰ কাৰণে বা বিভিন্ন ধৰণৰ কথা আছে, সেই বিভিন্ন ধৰণৰ যুক্তিৰ আধাৰত সংহতিটোৰ নাম দিলে কাল সংহতি। এই সংহতিৰ কথা মই কোৱা নাই, ৰামানন্দ নিজে কথাগুৰু চৰিত্ৰত সংহতিৰ উৎপত্তিটো কেনেকৈ আহিল, কথাগুৰু চৰিত্ৰৰ ভাষাত ভকতীয়া ভাষা, সত্ৰীয়া ভাষা বুলি কয়, সেই ভাষাত উল্লেখ কৰিছে। আমাৰ গুৰুজনৰ চাৰিভাগে প্ৰৱৰ্তিত ব্ৰহ্মঘটি, পুৰুষঘটি, নিকাঘটি, কালঘটি, এই চাৰি। কালঘটিৰ নিৰ্গুণ ভক্তি হ'ব গুৰু নিষ্ঠা, ব্ৰহ্মঘটিৰ ভাগৱত ধৰ্ম গাব, পুৰুষঘটিৰ নাম নিষ্ঠা, কেৱল নিকাঘটিৰ গুঞ্জ একান্ত ভক্তৰ নিষ্ঠা সপ্ৰেমা হ'ব। যি নহওক দামোদৰ দেৱে আৰম্ভ কৰিলে ব্ৰহ্ম সংহতিৰ ধাৰা, তেনেকৈ গোপাল আটাৰ হাতত সৃষ্টি হ'ল কাল সংহতিৰ ধাৰা। এতিয়া এই কাল সংহতিৰ ধাৰা আৰম্ভ হ'ল ভাগৱত ধৰ্ম প্ৰচাৰত, ভাগৱতৰ পোহৰ যুগত কাল সংহতিৰ অৱদান অতি অতুলনীয়। তেনেকৈ অতুলনীয় ভাগৱতক কৃষ্ণস্তু ভগৱান স্বয়ংক কেন্দ্ৰ কৰিয়েই শংকৰদেৱে যি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে, সেই শংকৰদেৱৰ গুৰুজনৰ আদৰ্শ ৰক্ষা কৰিবলৈ, গুৰুক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবৰ কাৰণে গোপাল আটাই গুৰুক মুখ্য কৰি, গুৰুক কাষ্ঠা কৰি এই সংহতিটো চলাই গ'ল। আৰু এই ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে আপোনালোকে সকলোৱে জানে সত্ৰীয়া ব্যৱস্থাটো আজিলৈ প্ৰচলিত হৈ আহিছে, কেৱল পৰম্পৰা শব্দটোৰ লগত জড়িত। আকৌ চাব, ভাগৱত যে শংকৰদেৱে পালে সেয়া পৰম্পৰাৰ কথা। ব্যাস, ব্ৰহ্মা, নাৰদ, ব্যাস, শংকৰদেৱ এটা পৰম্পৰাগত ধাৰাতে এই সত্ৰ ভাগৱত পাইছিল, আৰু সেই ভাগৱত ধৰ্মক আশ্ৰয় কৰিও এতিয়াও পৰম্পৰাগত ধাৰাতে আজিলৈকে কাল সংহতি বা অন্যান্য সংহতি বিভিন্ন ধৰণৰ সত্ৰীয়া পৰম্পৰা ৰক্ষিত হৈ আছে। আৰু এই গোপাল আটাৰ যি আদৰ্শ অনুকৰণ কৰিছিল তাক 12জন আটাই ধৰি ৰাখিছিল। তাৰে 6জন ব্ৰাহ্মণ, 6জন কায়স্থ। এই ধৰ্মগুৰুসকল আছিল যিসকল কায়স্থ, অব্ৰাহ্মণ, বৰ যদুমণি, সৰু যদুমণি, অনিৰুদ্ধদেৱ, সনাতন, নাৰায়ণ, কৃষ্ণানন্দ। আৰু ব্ৰাহ্মণ শিষ্য কেইজন হ'ল শ্ৰীৰামদেৱ, যাক শ্ৰীৰামাতা বুলি কয়, মুৰাৰীদেৱ, ৰামচন্দ্ৰদেৱ, পুৰুষোত্তমদেৱ, সন্যাসী ৰাম বা ৰামচৰণ, বৰগুৰু বা কৃষ্ণ। এই 12জন আটাই কাল সংহতিৰ ধৰ্মটো বিভিন্ন ধৰণে লৈ গ'ল। তাৰপিছত মই কেৱল কাল সংহতিৰ কথা লৈ আনিছোঁ। এই ধৰ্মটো ধৰ্মভাগী লৈ যাওঁতে তেওঁলোকে প্ৰত্যেক সময়তে ভাগৱত ধৰ্মকে আশ্ৰয় কৰিছে, গুৰুক আস্থা কৰিছে। ধৰ্মৰ মাজত উল্লেখনীয় মই কাল সংহতিৰ কথা এইকাৰণে ক'ব লাগিব, অসমৰ জাতি জনগোষ্ঠী বিভিন্ন মানুহৰ মাজত শিপাই গৈছিল এই কাল সংহতি ধৰ্ম। কাল সংহতিৰ তত্ত্বৰ মাজতে পাৰমাৰ্থিক তত্ত্ব, সেয়া বস্তু বিভিন্ন ধৰণে বিয়াত ওপৰ খাপৰ বস্তু বুলি আজিও চৰ্চিত হৈ আহিছে। ভকতীয়া ভাষাত যাক কোৱা বিভিন্ন ধৰণৰ নাম আছে, যাক সেৱা বস্তু বুলি কয়। এতিয়া কথাটো হ'ল গোপাল আটাৰ পিছতো